আজি এটা মই এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত ডিছকাছ কৰিম যিটো প্ৰডাক্ট মানে অসমত এভেইলেবল আছে বা যিটো প্ৰডাক্ট পৃথিৱীৰ বিভিন্ন দেশলৈ এক্সপৰ্ট হৈ আছে তাৰ ওপৰত ডিছকাছ কৰিম। সেই প্ৰডাক্টটো হৈছে মানে ব্লেক পেপাৰ জালুক। এতিয়া জালুকটো অসমৰ বিভিন্ন জেগাত হয় বা সেইখিনি প্ৰডাকশ্যন আছে বা এইটো প্ৰডাক্টটো অৰ্গেনিকভাৱে হয়। গতিকে এইটো মানে এটা পাউডাৰ ফৰ্মতো যায় বা ৰ ফৰ্মতো পৃথিৱীৰ বিভিন্ন দেশলৈ অলৰেডি এক্সপৰ্ট হৈ আছে। এতিয়া আহক আমি সেইটো কোন দেশলৈ হৈ আছে বা ক'ৰ পৰা চ'ৰ্চিং কৰিব বা এইটো প্ৰডাক্ট যেতিয়া এক্সপৰ্ট কৰোঁ তেতিয়া প্ৰফিট আছেনে এইখিনিৰ ওপৰত ডিছকাছ কৰিম। গতিকে এনেকুৱা ধৰণৰ নতুন টপিকৰ ওপৰত মই আপডেট দি থাকিম। আপোনালোকে যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আপোনালোকে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে, জইন কৰক, কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু এডমিশ্যন হৈ আছে। গতিকে এবাৰ আপোনালোকে কোৰ্চটো শিকি লওক, শিকি ল'লে সকলোবিলাক প্ৰডাক্ট বা ছিষ্টেম একেই। গতিকে আহক আমি ডিছকাছ কৰোঁ এই প্ৰডাক্টটো। এতিয়া প্ৰথমে আমি আহিলোঁ যে গভৰ্ণমেণ্ট বেনিফিট কি দিয়ে এই প্ৰডাক্টটো যেতিয়া আপুনি এক্সপৰ্ট কৰে। মানে কমাৰ্চিয়েল ভেলু আপোনাৰ ওপৰত এইটো 0.15% কাষ্টমে দিয়ে আৰু ৰোড টেপ আছে, ৰোড টেপটো 0.9% দিয়ে FOB ভেলুৰ ওপৰত। আৰু IES আছে, ইণ্টাৰেষ্ট ইকুইলাইজেশ্যন স্কিম। এইটো এটা এক প্ৰকাৰ লোন হয় আৰু এইটো 3% দিয়ে যদি আপোনাৰ MSME থাকে। আৰু গতিকে সেইকাৰণে MSME উদ্যোগ আধাৰ চাৰ্টিফিকেটখন আপোনালোকে উলিয়াই ল'ব, কাৰণ উদ্যোগ আধাৰ চাৰ্টিফিকেট থাকিলে আনুষংগিক বহুতখিনি বেনিফিট আপোনালোকে লাভ কৰিব। গতিকে তাৰ কাৰণে আপোনালোকে আগতে এই ডকুমেণ্টেশ্যনখিনি কৰি ল'ব। এতিয়া নেক্সট আপোনাৰ আহিলে যে এই প্ৰডাক্টটোৰ HCS কোড কি, হাৰমনাইজ চিষ্টেম কোড 0904110। এইটো হাৰমনাইজ চিষ্টেম কোড। আপুনি এই মাৰ্কেট মানে HCS কোডৰ ওপৰত আপুনি অনলাইন মাৰ্কেট ৰিচাৰ্চ কৰি আপুনি বহুতখিনি জ্ঞান পাব পাৰে, নলেজ পাব পাৰে। এতিয়া নেক্সট আপোনাৰ আহিলে যে কোন দেশে এই প্ৰডাক্টটো মানে ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হয়। এতিয়া নাম্বাৰ 1 USA, নাম্বাৰ 2 ভিয়েটনামে এক্সপৰ্টো কৰে, ইম্পৰ্টো কৰে। আৰু ছিংগাপুৰ আছে, UK আছে আৰু ইউক্ৰেইন। গতিকে এই 5খন কাণ্ট্ৰি মই দিছোঁ। আপোনালোকে HCS কোডৰ ওপৰত এইটো গোটেইখিনি নলেজ আপোনালোকে পাব পাৰে যে কোন কাণ্ট্ৰিয়ে অলৰেডি ডিমাণ্ড আছে। আৰু এইটো যিহেতু আপোনালোকে দুটা ফৰ্মত পঠাব পাৰে, ৰটো পঠাব পাৰে আৰু পাউডাৰ ফৰ্মতো পঠাব পাৰে। আৰু টপ কম্পিটিটৰ কাণ্ট্ৰিজ যদি আমি চাব যাওঁ তেতিয়াহ'লে ভিয়েটনাম আছে, ভিয়েটনামে বহুত এক্সপৰ্ট কৰে। আৰু নেক্সট আপোনাৰ আহিলে ইণ্ডিয়াটো ছেকেণ্ড পজিশ্যনত, ব্ৰাজিল আছে আৰু টাৰ্কি আৰু শ্ৰীলংকা। গতিকে এই কাণ্ট্ৰিবিলাকেও মানে এই জালুকটো এক্সপৰ্ট কৰে। এতিয়া আমাৰ চ'ৰ্চেছটো আপোনালোকে জানেই, অসমৰ বিভিন্ন জেগাত এইটো প্ৰডাকশ্যন হয় বা এইটোৰ এতিয়া কষ্টিংটো এতিয়া ভেলু আপোনাৰ 605 হয়। গতিকে আপোনালোকে মাৰ্কেটটো ৰিচাৰ্চ কৰি বা আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি মানে ফাৰ্মাৰৰ লগত যদি কানেক্ট হ'ব পাৰে তাৰ পৰা কিনি ল'লে। আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত এইটোৰ ডিমাণ্ড আছে, কাৰণ এইখিনি আপুনি যদি মানে এটা এইটো বস্তু মানে এইটো প্ৰডাক্টটো আপুনি পঠাব পাৰে তেতিয়াহ'লে আপোনাৰ মানে প্ৰফিটটো আৰ্ণ হ'ব, প্ৰফিট আপুনি পাব। কাৰণ 2 লাখৰ পৰা 3 লাখ টকা আপোনাৰ মানে কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কিমানখিনি কোৱান্টিটি অৰ্ডাৰ পাইছে। গতিকে এইটোৰ এটা পটেঞ্চিয়েল আছে এই প্ৰডাক্টটো। আৰু যিহেতু এই প্ৰডাক্টটো অসমত এভেইলেবল আছে গতিকে এইটো আমাৰ কাৰণে এটা গ্ৰেট অপৰচুনিটি। নৰ্থ ইষ্টতো এভেইলেবল আছে, শ্বিলং বা এনেকুৱা নৰ্থ ইষ্টৰ জেগাবিলাকত। গতিকে এইটো এটা গ্ৰেট অপৰচুনিটি আছে আমাৰ সকলোৰে কাৰণে। আৰু এইটো যিহেতু জল্দি ডেমেজ নহয় গতিকে সেইটোত আমাৰ ইমান টেনশ্যন ল'ব লগা নাই। আৰু এতিয়া নেক্সট আপোনালোকৰ আহিলে যে এই প্ৰডাক্টটো আপুনি এক্সপৰ্ট কৰিবৰ কাৰণে এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল, যিটো RCMC বুলি কওঁ, ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট, সেইটো কি ল'ব লাগিব। সেইটো আপোনালোকে জানে এইটো স্পাইচৰ ভিতৰত পৰে, স্পাইচ বৰ্ডৰ পৰা আপুনি ল'লেই হ'ব। আৰু নেক্সট আপোনাৰ আহিলে যে আপুনি এক্সপৰ্টৰ কাৰণে কি ডকুমেণ্টেশ্যন লাগিব। যেতিয়া আপোনাৰ এই প্ৰডাক্টটো ছাপ'জ আপুনি চ'ৰ্চিং কৰিলে বা এতিয়া প্ৰথম ষ্টেপত আপুনি কি কৰিব লাগিব। মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে আপোনালোকে এক্সপৰ্ট কৰাৰ আগত এটা কোম্পানী ফৰ্ম কৰিব লাগিব, সেইটো আপোনাৰ ইণ্ডিভিজুৱেল পেন কাৰ্ড দিয়ে হ'ব। আৰু তেতিয়া আপোনাৰ কোম্পানী ফৰ্ম হোৱাৰ পিছত আপুনি IEC-খন এপ্লাই কৰিব, এক্সপৰ্ট ইম্পৰ্ট লাইচেঞ্চ। সেইখন আপুনি ইজিলি DGFT ৱেবছাইটৰ পৰা উলিয়াই ল'ব পাৰিব। আৰু কাৰেণ্ট বেংক একাউণ্ট এটা লাগিব। আৰু যিটো মানে য'ৰ পৰা আপুনি এডি কোডটো লৈ আপুনি যিফালে পঠাই পৰ্টত মানে এডি কোড ৰেজিষ্টাৰ কৰিব লাগিব। এইখিনি আপোনাৰ কাম হৈ যোৱাৰ পিছত আপুনি এক্সপৰ্টৰ কাৰণে ৰেডি হ'ল। আৰু তেতিয়া আপোনাৰ একচুৱেলি মেইনলি
প্ৰব্লেমটো ক'ত হয় যে বায়াৰ চোৱাটো যে বায়াৰ আমি কেনেকৈ চাম বা জেনুইন হয়নে নহয় এইখিনি গোটেইখিনি মানে সেইটোৱে এটা মেজৰ প্ৰব্লেম হয় এক্সপৰ্টত আৰু আমাৰ ইনষ্টিটিউটত কোৰ্চত গোটেইখিনি ষ্টেপ বাই ষ্টেপ অনলাইন শিকোৱা হয় কেনেকৈ আপোনালোকে অনলাইন বায়াৰ চাব আৰু ৱৰ্কআউটটোতো কৰিব লাগিবই কাৰণ যিখিনি আপোনালোকে মেইল পাব বা যিখিনি আপুনি বায়াৰ লিষ্ট পাব সেইটো বায়াৰহে হয় কিন্তু আপোনালোকে তাৰ সেই বায়াৰলৈ আপুনি মেইল কৰিব লাগিব ফ'ল' আপ ল'ব লাগিব ফোন কৰিব লাগিব তাৰপাছত আল্টিমেট আপোনাৰ লিডলৈ কনভাৰ্ট হ'ব আৰু প্ৰথমে আপুনি অলপ কোৱান্টিটি দি পেলাই আপুনি এক্সপৰ্ট আৰম্ভ কৰক আৰু তাৰপাছত আপুনি দেখিব গ্ৰেজুৱেলি আপোনাৰ ডিমাণ্ড বাঢ়ি গৈছে আৰু প্ৰডাক্টটো যদি যিখন কাণ্ট্ৰিলৈ পঠায় সেইখনত মেটচ কৰে তেতিয়াহ'লে আপোনাৰ ইজিলি এক্সপৰ্ট স্মুথলি হৈ যাব এতিয়া আজি ভিডিঅ'টোত এটা নতুন প্ৰডাক্টৰ ওপৰত গম পালে ফৰ ৱাচিং দিছ